জীৱনত ৰিলেশ্যনশ্বিপ আপগ্ৰেড নহ'লে কিন্তু আজি মই চাইকেলত আপগ্ৰেড হৈ গ'লো। আজি কাহানীটো সেইটোৱে। নমস্কাৰ। আজি মই চাইকেল এখন উঠাই লৈ আনিলোঁ লগৰ এজনৰ পৰা। চাইকেলখন দেখি এনেকা লাগিছে যেন ইয়াৰ ৰিচেণ্টলি ব্ৰেকআপ হৈছে আৰু এতিয়া সি চেল্ফ লাভ ফেজত আছে। চেইন ঢিলা, ব্ৰেক নাই আৰু চাইকেলৰ ষ্টেণ্ডডালে এতিয়াও নিজৰ ছাপৰ্ট বিচাৰি আছে। চাইকেলখন ঠিক ঠাক কৰি পিছদিনা ৰাতিপুৱাই আমি তিনিজন বন্ধু ৰাইড মাৰিলোঁ দীপৰ বিলৰ ফালে। ফ্ৰেছ বতাহ, সুন্দৰ ভিউ আৰু আমাৰ লেভেলৰ লাক্সাৰী ব্ৰেকফাষ্ট, চাহ আৰু বিস্কুট। অলপ সময় তাতেই থাকি এতিয়া ৰুমৰ অভিমুখে ৰাওনা হৈ থাকোঁতে গম পালোঁ আমাৰ মাজৰ এজন ৰাইডাৰে চাইকেল ৰাইডত যাম বুলি এক্সাইটমেণ্টতে যোৱাকালি ৰাতি ডিকেথলনৰ পৰা নতুন চাইকেল লৈ আনিলে। এতিয়া ৰাতিপুৱা যেতিয়া চাইকেলখন চলাইছে গম পাইছে যে চাইকেলখন ওখ হৈছে, টিকা বেকা কৰি কৰি পেডেল মাৰি থাকিব লগা হৈছে। সেইকাৰণে আমি আকৌ ডিকেথলনত সোমাই চাইকেলখন ৰিপ্লেচ কৰি আনিলোঁ। আহি গ'ল নতুন চাইকেল হাতত। এতিয়া খালি এটাই প্ৰব্লেম, পেটত আৱাজ ওলাইছে। মনে কয় বাৰ্গাৰ খা, পকেটে কয় পৰঠা খা। ফাইনেলি এতিয়া পৰঠা আৰু চব্জি খাই লাঞ্চ কৰি ৰুমৰ ফালে ৰিটাৰ্ণ। আৰু বাজেট লাক্সাৰী এডভেঞ্চাৰ চাবলৈ ছাবস্ক্ৰাইব কৰক।